সদৌ কলাবাৰী বহাগী মেলাৰ উদ্যোগত যি বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছিলে আজি শেষৰ দিন আৰু ইতিমধ্যেই খুব সুন্দৰ এটা অনুষ্ঠানৰ আয়োজন কৰিছে। আমি RKJ লাইভৰ দৰ্শকসকলক কিছু দৃশ্যাংশ দেখুৱাইছোঁ। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া আৰু সকলোৰে পৰিচিত সোমনাথ ওজা ডাঙৰীয়াই কেইবাদিন ধৰি ইয়াতে থাকি লৈ গহপুৰত থাকি কলাবাৰী এই প্ৰাংগণত বিহুৰ কৰ্মশালা প্ৰদান কৰিছিলে। বিহুৰ নাচ বা ঢোল বাদন down, dash down, keep down, hand down. Again, ducky, ducky, again. Down, hand down, ducky down, hand down, ducky down, hand down, down, ducky down.
কোনেও নধৰে মামৰেও নধৰে এ থাকিল শনি ওই দেখি দেখি সততে সোহরি ওই দেখি দেখি আমাৰ সৈতে প্ৰশিক্ষাৰ্থীসকল আছে। মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো কি বা কেনেকুৱা লাগিছে ইয়াত? হেল্ল' নাচনীখিনি ধুনীয়াকৈ লাইন আপ হৈছেনে? অকণমান ৰাইটত যোৱা, সেই চকীকেইখন অকণমান আঁতৰাই দিয়ক প্লিজ। ইয়াত কি কেনেকুৱা সেই চকীকেইখন অকণমান আঁতৰাই দিয়ক। ইয়াত কি বহুত ভাল লাগিছে। আমি অকণমান আহিছোঁ সেই চকীকেইখন অকণমান আঁতৰাই দিয়ক। আমাৰ সৈতে এগৰাকী কণমানি আছে। মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো কি? কোন ক্লাছত পঢ়ি আছা? তুমি ইয়াত বিহু শিকি আছা? কেনেকুৱা লাগিছে? ভাল লাগিছে। ঘৰ ক'ত তোমাৰ? বিভিন্ন বয়সৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিলে আৰু প্ৰতি বছৰৰ দৰে এইবাৰো কলাবাৰী বিহু বহাগী মেলাৰ উদ্যোগত তেওঁলোকে কৰ্মশালাৰ আয়োজন কৰিছে। তাৰ পিছতে তেওঁলোকৰ যিখনি মূল বিহু সেয়া অনুষ্ঠিত কৰা হ'ব। আমাৰ সৈতে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে। মই সভাপতিগৰাকী আছে। যিহেতু আপোনালোকে প্ৰতি বছৰৰ দৰে এইবাৰো কৰ্মশালাৰ আয়োজন কৰিলে, আজি শেষৰটো দিন আৰু সোমনাথ ওজাৰ ডাঙৰীয়াই ধুনীয়াকৈ এইকেইদিন ইয়াতে থাকি কৰ্মশালা তেওঁ প্ৰশিক্ষণ প্ৰদান কৰিলে। কি ক'ব বিচাৰিব আপোনালোকৰ অনুষ্ঠান? আমি সৰু কলাবাৰী বহাগী মেলাৰ উদ্যোগত সোমনাথ বৰা ডাঙৰীয়াক আমি প্ৰশিক্ষণৰ কৰ্মশালাৰ কাৰণে 10 দিনৰ কাৰণে নিমন্ত্ৰণ কৰি আনিলোঁ।
আৰু আজি আমাৰ অন্তিম দিন। আজি অন্তিম দিনত আমাৰ এতিয়া সামৰণি অনুষ্ঠান চলি আছে। ইয়াৰ আগতে আমাৰ চলি গ'ল মানে প্ৰশিক্ষণ চলি গ'ল আৰু এতিয়া আমাৰ প্ৰশিক্ষণ চলি আছে। গতিকে আজি আমাৰ সামৰণি, ইয়াৰ পিছত আমাৰ আছে এক বহাগ আছে। এক বহাগৰ দিনত আমাৰ আছে জ্যেষ্ঠ সেৱা, তাৰপিছত আছে আমাৰ 9-10 মে'ত আছে বহাগী মেলা। গতিকে সদৌ কলাবাৰী বিহু বহাগী মেলাৰ তৰফৰ পৰা আমি সকলো কলাবৰীয়া ৰাইজক এই বিহু মেলাখন উদযাপন কৰিবৰ কাৰণে সকলোকে নিমন্ত্ৰণ জনালোঁ। আমাৰ সৈতে উদযাপন সমিতিৰ সম্পাদকগৰাকী আছে। আপোনালোকে কোন কোন প্ৰশিক্ষকৰ যোগেদি কেনেধৰণে আয়োজন কৰিলে, কিমানমান ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ কৰ্মশালাত অংশগ্ৰহণ কৰিলে, বা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ যিসমূহ অনুষ্ঠান কলাবাৰী বহাগী মেলাৰ কেনেধৰণে ৰাইজে উপভোগ কৰিব পাৰিব? জয়জয়তে সদৌ কলাবাৰী বহাগী মেলাৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদৌ অসমবাসী ৰাইজক। আৰু এই অনুষ্ঠানটোৰ জন্মলগ্নৰে পৰা যিসকল ব্যক্তিয়ে আজি আনি এই অৱস্থাত পোৱালেহি, সেই সকলোলৈকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি কলাবাৰী বহাগী মেলাৰ 2 বছৰৰ কাৰণে দায়িত্বলৈ আহিছিলোঁ। 2টা বছৰত আমি চেষ্টা কৰিছোঁ যে কলাবাৰী বহাগী মেলাৰ হৈ আমি কলাবাৰীয়া ৰাইজক বা অসমৰ জাতীয় সংস্কৃতিলৈ কিবা নিশ্চিতভাৱে দি থৈ যাব পাৰিম। এইখিনিতে আমি যোৱা বছৰৰ সফলতাৰ পিছত এই বছৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি বিগত কেইবছৰৰ দৰে আমাৰ অসমৰ খ্যাতনামা ওজা সম্ৰাট, ঢোলৰ সম্ৰাট, ওজাগুৰু সোমনাথ বৰাদেৱক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকৰ লগতে সহযোগ কৰিছিলে প্ৰিয়ংকা চিংফু হাজৰিকা বাইদেৱে আৰু অন্যান্য সহযোগীসকলৰ প্ৰচেষ্টাত যোৱা 10 দিন আমি এক অবিৰতভাৱে আমাৰ কণ কণ শিশুসকলক, যুৱ বন্ধুসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ। এই প্ৰশিক্ষণত প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰী, প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে। বিশেষকৈ আমাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত আমাৰ যুৱ বন্ধুসকলৰ অংশগ্ৰহণ বৰ সুন্দৰ আছিল। কণ কণ শিশুসকলে যথেষ্ট পৰিমাণে অংশগ্ৰহণ কৰিছিলে। ছোৱালীসকলেও, মহিলাসকলেও ইয়াত অংশগ্ৰহণ কৰিছে। মহিলাৰ বিশেষকৈ ঢোল বাদনৰ ক্ষেত্ৰত কেইবাগৰাকীও মহিলা ইয়াত অংশগ্ৰহণ কৰি এক ব্যতিক্ৰমী প্ৰচেষ্টা তেওঁলোকে লোৱা দেখিবলৈ পাইছোঁ আমি। অন্যহাতে আমাৰ এই বহাগী মেলাৰ 3 তাৰিখৰ পৰা আজিলৈকে এই সময়খিনিত সোমনাথ বৰাদেৱ তেওঁলোকৰ সহযোগীসকলে কলাবাৰীত আহি থাকি কলাবৰীয়া ছাত্ৰ ছাত্ৰী বা শিশুসকলৰ কাৰণে যি পদক্ষেপ ল'লে, বা তেওঁলোকে কলাবৰীয়া ছাত্ৰ ছাত্ৰীসকলৰ বা শিশুসকলৰ প্ৰতি যিটো সঁহাৰি আগবঢ়ালে, মই এই এপাশতে তেখেতসকলৰ লগত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী কাৰ্যসূচী হিচাপে আমাৰ 1 বহাগত জ্যেষ্ঠ সেৱা আছে। কলাবাৰীত এক বহাগত বহাগী মেলাৰ পতাকা উত্তোলনৰ পিছতেই কলাবাৰীয়া প্ৰায় 100-150 জ্যেষ্ঠ লোকক নিমন্ত্ৰণ কৰি আনি আমাৰ কনিষ্ঠসকলৰ যোগেদি সেৱা প্ৰদান কৰা হয় আৰু তেখেতসকলৰ পৰা আশীৰ্বাদ বিচৰা হয় বছৰটো যাতে আমাৰ কলাবৰীয়া বা অসমখন সফল হৈ পৰে, আমি যাতে উজ্জীৱিতভাৱে জীয়াই থাকিব পাৰোঁ। এনে প্ৰচেষ্টাৰে আমি তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰোঁ আৰু তেখেতসকলে আমাক আশীৰ্বাদ প্ৰদান কৰে। সেইটো আমাৰ 1 তাৰিখৰ কাৰ্যসূচী। তাৰপিছত আমাৰ মূল যিখন বহাগী মেলা, সেই বহাগী মেলাখন অনুষ্ঠিত হয়। পৰম্পৰা অনুসৰি এইবাৰ বহাগী মেলা আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ অহা 9 আৰু 10 মে' তাৰিখে। এই 9 আৰু 10 মে' তাৰিখৰ এই অনুষ্ঠানত প্ৰথম দিনৰ কাৰ্যসূচী থাকে মৌকুঁৱৰী প্ৰতিযোগিতা। এই মৌকুঁৱৰী প্ৰতিযোগিতাৰ পিছতে ৰাতিলৈ থাকে বিহু দলসমূহৰ দলীয় বিহু প্ৰতিযোগিতা। তাৰপিছত দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে জেংগী বিহু প্ৰতিযোগিতা থাকে আৰু ৰাতিলৈ আমাৰ মূল সাংস্কৃতিক অনুষ্ঠান থাকে। এই আটাইকেইটা অনুষ্ঠানতে অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে অংশগ্ৰহণ কৰাৰ লগতে আমাৰ যি মূল সাংস্কৃতিক অনুষ্ঠান আছে, এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ এজন অসমৰ খ্যাতনামা শিল্পী, যশস্বী শিল্পী আচুৰ্য বৰপাত্ৰদেৱৰ লগত আমাৰ ইতিমধ্যে কথা বতৰা হৈ গৈছে আৰু তেখেতে নিশ্চিত প্ৰদান কৰিছে। আমি তেখেতৰ লগত যোগাযোগ ৰাখিছোঁ আৰু অহা 10 মে' সন্ধ্যাৰ যি সাংস্কৃতিক অনুষ্ঠান আছে, এই অনুষ্ঠানতে তেখেতে অংশগ্ৰহণ কৰি এই অনুষ্ঠান সফলতাৰে সমাপন কৰাৰ ক্ষেত্ৰত তেখেতে সহায় আগবঢ়াম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু এইখিনিতে মই সদৌ কলাবাৰী ৰাইজৰ প্ৰতি এটা অনুৰোধ, এই যে আমাৰ সদৌ কলাবাৰীয়া এটা সংস্কৃতিবান অনুষ্ঠান সদৌ কলাবাৰী বহাগী মেলা, ইয়াত প্ৰত্যেকজন কলাবৰীয়া ৰাইজৰ সহায় সহযোগিতা, মৰম চেনেহৰ ওপৰত আজি এই অৱস্থালৈকে তেওঁলোক আমাৰ অনুষ্ঠানটো আহিছে। আজি অনুষ্ঠানতে 58 বছৰ গৰকিছেহি। এই 58 বছৰ কলাবৰীয়া ৰাইজৰ মৰম চেনেহ নিশ্চিতভাৱে বুটলিবলৈ সক্ষম হৈছে। আমি আশা কৰিম এই বছৰতো কলাবৰীয়া ৰাইজৰ মৰম চেনেহ আৰু আশীৰ্বাদ লৈ এই অনুষ্ঠানটো সফলতাৰে আমি সমাপন কৰিব পাৰিম। ধন্যবাদ। আমাৰ সৈতে আৰু এগৰাকী উদ্যোক্তা আছে। কেনেকুৱা পাইছে ৰাইজৰ সঁহাৰি সমাদৰ কেনেধৰণে লাভ কৰিছে, বা কলাবাৰী ৰাইজৰ লগতে সমগ্ৰ গহপুৰৰ ৰাইজৰ কাৰণে আপোনালোকৰ ফালৰ পৰা কি আহ্বান জনোৱা হৈছে? নমস্কাৰ। জয়তে আমি সদৌ কলাবাৰী 57 সংখ্যক বহাগী মেলা উদযাপন সমিতিৰ তৰফৰ পৰা কলাবৰীয়া ৰাইজ তথা অসমবাসী ৰাইজলৈ ৰঙালী বিহু
ওলগ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এইখিনিতে এটা কথা আমি ক'ব খুজিছোঁ যে পৰম্পৰা ৰক্ষা কৰি সদৌ কলাবাৰী বহাগী মেলাৰ উদ্যোগত যি আমাৰ বিহু নাচ আৰু ঢোল বাজনৰ কৰ্মশালা সোমনাথ বৰা দেৱৰ তত্বাৱধানত অনুষ্ঠিত হৈছিলে। আজি অন্তিম দিনত আমাৰ এই অনুষ্ঠান আজি সমাপ্তিৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে। আমি কলাবৰীয়া ৰাইজৰ তৰফৰ পৰা সমগ্ৰ গহপুৰবাসী ৰাইজক, ছয়দুৱাৰবাসী ৰাইজক তথা অসমবাসী ৰাইজক এটাই আহ্বান জনাব বিচাৰোঁ যে পৰম্পৰা ৰক্ষা কৰি যিহেতু বিনন্দীয়া পৃথিৱীৰ এই সেউজীয়া ধৰণীয়ে আমাক বিহুৰ বতৰা দিছে, আমি সকলো ৰাইজৰ আমাৰ বহাগী মেলাৰ প্ৰতিটো কাৰ্যসূচীত অকুণ্ঠ সহযোগিতা আমি কামনা কৰিছোঁ, যাতে এই অনুষ্ঠান আমাৰ বহাগী মেলাৰ অনুষ্ঠানটো সফল আৰু পৰিসমাপ্তি ঘটে। আমি তাকেই আন্তৰিকতাৰে কামনা কৰিছোঁ। কি ধন্যবাদ। ক'ব, প্ৰস্তুতি কেনেকুৱা চলিছে? জয়তে আপোনালোকৰ জৰিয়তে সদৌ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰস্তুতি সম্পৰ্কত আমাৰ সোমনাথ বৰা ডাঙৰীয়াই আজি 10 দিনীয়া প্ৰশিক্ষণ কৰি আজি শেষৰ দিনটোত আজি উপস্থিত হৈছোঁহি আমি। এই কৰ্মশালাত আমাৰ কণ শিশুসকলে, যুৱক যুৱতীসকলে ঢোল বাদন আৰু নাচৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে বুলি আমি উপলব্ধি কৰিব পাৰিছোঁ। আৰু ইয়াৰ পিছতে প্ৰস্তুতি সম্পৰ্কত ক'বলৈ গ'লে আমাৰ 1 তাৰিখে জ্যেষ্ঠ সেৱা আছে। বহাগী মেলাৰ সেইটো এটা পৰম্পৰাগত কথা। জ্যেষ্ঠ সেৱা সেইটো এটা ব্যতিক্ৰমী অনুষ্ঠান। আমি আমাৰ কলাবাৰীৰ প্ৰায় জ্যেষ্ঠ 150-200মান জ্যেষ্ঠ লোকক নিমন্ত্ৰণ দি আনি আমি তেওঁলোকক কনিষ্ঠসকলৰ দ্বাৰা আমি সেৱা জনাওঁ আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ লওঁ। আমি যেন সুকলমে আমাৰ জীৱনটো পাৰ কৰিব পাৰোঁ, তেওঁলোকৰ পৰা আশীৰ্বাদ লওঁ। প্ৰথম আৰু আমি বিহুৰ প্ৰথম 1 তাৰিখে আমি সমজুৱাভাৱে সকলো একেলগে বহি পেলাই জলপান খাওঁ। আৰু ইয়াৰ পিছত আমাৰ 8-9 তাৰিখে বহাগী মেলা অনুষ্ঠিত হ'ব। তাত আমাৰ সম্পাদক ডাঙৰীয়া সকলোখিনি কথা কৈছে প্ৰস্তুতি সম্পৰ্কত। আমাৰ সৈতে এইখিনি মুহূৰ্তত প্ৰশিক্ষক সোমনাথ ওজা ডাঙৰীয়াৰ লগতে যিকেইগৰাকীয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে তেওঁলোক আছে, তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ প্ৰয়াস কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইমান দিন আপুনি গহপুৰতে থাকিলে, কলাবাৰীতে থাকিলে আৰু ৰাইজৰ লগত আপুনি একেলগে থাকি কৰ্মশালা প্ৰদান কৰিলে। আজি শেষৰটো দিন, কেনেকুৱা পালে গহপুৰত বা কি ক'ব বিচাৰিব কৰ্মশালাটোক লৈ? নমস্কাৰ, মই সোমনাথ বৰা ওজাই অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ আৰু সেৱা জনাইছোঁ। সদৌ কলাবাৰী বহাগী মেলাৰ উদ্যোগত কলাবাৰীত যি 10 দিনীয়া কৰ্মশালা হৈছিলে, ইয়াত বহুত কণ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। কিছুমানে একো বুজিয়ে নাপায়, কিন্তু তথাপিও ঢোলটো লৈ আহিছে, মাকহঁতে লৈ আহিছে। বৰ ধুনীয়াকৈ তেওঁলোকে মানে যিখিনি শিকিছে। মোৰ ল'ৰা আহিছে স্বপ্নীল ৰঞ্জন বৰা, ভৈৰৱজ্যোতি দত্ত, আৰু মোৰ 2009 চনত ইয়াত মই প্ৰশিক্ষণ লোৱা আমাৰ ব্ৰজেন শইকীয়া, অৰূপ ফুকন, এনেকৈ তেওঁলোকো আহিছে। আৰু বিশেষকৈ আমাৰ বিহুৱতীগৰাকী হ'ল মাধেৰিতা পৰা মাতি আনিছোঁ প্ৰিয়ংকা সিংহ হাজৰিকা। তেওঁ যিখিনি শিকাইছে গোটেই প্ৰশিক্ষাৰ্থীসকলে বৰ আগ্ৰহেৰে গ্ৰহণ কৰিছে। আৰু আমি ভাবিছোঁ যে অভিভাৱকসকলো নিশ্চয় খোজ হ'ব যে এনেকুৱা এটা বস্তু আমি যি বস্তুখিনি দিছোঁ, যিখিনি ভংগীমা, যিখিনি পৰম্পৰাগত বিহু নাচ, পৰম্পৰাগত নাচ বা নাম, আমি সেইখিনিয়ে শিকাইছোঁ যাতে বিহুটোৰ শিপাডাল হেৰাই যাব নালাগে। বিহু বুলি ক'লে অসমীয়া জাতিৰ বাপতি সাহোন বিহু আমাৰ জাতীয় উৎসৱ। ঢোল হ'ল আমাৰ জাতীয় বাদ্য, গতিকে এই ঢোলৰো তেনেকৈ যিখিনি পৰম্পৰা, মালিতা, চলনা, বিহু চেও, খৰা চেও, এইখিনি আমি শিকাবলৈ চেষ্টা কৰিছিলোঁ আৰু যথেষ্টখিনি পাৰিছে। মই ভাবোঁ যে ইয়াৰ পৰা নিশ্চয় বহু বিহুৱতী ওলাই যাব, বহু ঢুলীয়া ওলাই আহিব। একোজন ভাল ঢুলীয়া হ'ব, একোগৰাকী ভাল বিহুৱতী হ'ব। আমাৰ সৈতে প্ৰিয়ংকা সিংহ হাজৰিকা আছে, সুদূৰ মাৰ্ঘেৰিটাৰ পৰা আহিছা। গতিকে গহপুৰত ইমান দিনে বিহু কৰ্মশালা প্ৰদান কৰি কেনেকুৱা লাগিলে বা ৰাইজৰ সঁহাৰি সমাদৰ কেনেধৰণে লাভ কৰিলে, কি ক'ব বিচাৰে? নমস্কাৰ, প্ৰথম সকলোকে মই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ইয়াত কৰ্মশালা যিকেইদিনো কৰিছোঁ, গোটেইকেইদিন কৰি ভাল লাগিছে আৰু সকলোৰে পৰা মৰম পাইছোঁ, বহুত ভাল লাগিছে। মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ। প্ৰথমবাৰ আহিয়ে মই ইয়াত কৰিছোঁ। ছাৰে মোক জনালে যে আহিব লাগিব, তো তেনেকৈ ছাৰে কোৱাৰ কাৰণে আহিলোঁ আৰু মানে মোৰ প্ৰথম অভিজ্ঞতা বহুত ভাল লাগিছে। অকণমান যদি কিবা এটা, যিহেতু বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, কিবা এটা যদি গুণগুণাই দিব পাৰি ৰাইজৰ কাৰণে।
হলালে ও ফুলিয়ে বিনা লেওই ডালো আজি বিহুতলি ফুলবে বাজিলেও ও বিহুলৈ কৰিলে মন ফুলিয়ে বিনালে ফুল ফুলিলে আজি বিহুতলি পকাই ফুলৰ মাতে পেপাৰ মাতে কলিয়া কৰিলে মন আজি বিহু বিহু ফুলি ফুলিয়ে বিনালে কালি বিহু বিহু ফুলি ফুলিয়ে বিনালে বিহুতি অসমৰ মানে ফুলি ফুলিয়ে বিনালে ডালে ডালে ফুল ফুলিলে আজি বিহুতলি ফুলি ফুলৰ মাতে পেপাৰ মাতে কলিয়া কৰিলে মন আমাৰ যদি স্বপ্নিল আছে, স্বপ্নিল তুমিও আচলতে দেউতাৰ লগত সহযোগৰে 10 দিন বন্ধত থাকিলা, তোমাৰ কৰ্মশালা আয়োজন কৰিলা। ইয়াৰ পিছত হয়তো বেলেগত তোমালোকে কৰ্মশালাত ভাগ ল'বা। তেওঁলোকৰ মাজত মাত্ৰ 2 দিন বাকী আছে। কেনেকুৱা? সকলো অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। কৰ্মশালা এইটোৱে আমাৰ শেষ কৰ্মশালা এই বছৰৰ কাৰণে। ইয়াৰ পিছত আমাৰ সাংস্কৃতিক বিহু অনুষ্ঠানবিলাক আছে আৰু ইয়াৰ পৰা আমি গুৱাহাটী ৰাওনা হ'ম। তাতে দুদিনমান আমি আখৰা কৰিম আমাৰ যি বিহু ঢোল বাদনৰ আমাৰ যিবিলাক অনুষ্ঠান আছে। তাৰপিছত আৰু এনেকৈ বিহু কৰি বিহু বহাগী বিদায়লৈকে আমাৰ প্ৰায় কেইবাখনো বিহু অনুষ্ঠান আছে। বহুত কেনেকুৱা লাগিলে কৰ্মশালা? বৰ্তমান মোৰ এতিয়াৰ আপোন নহয়, বহুত অতীতৰ পৰা আপোন ইয়াত মোৰ মাহী থাকে, মোৰ ভাইহঁত আছে, বহুত পুৰণি জেগাত খুবেই আপোন এখন ঠাই কলাবাৰীত। মই এখন কলাবাৰীত আগে পিছে মানে লখিমপুৰ আহিলে মানে এনেই ক্ৰছ চাই কৰি যাওঁ ৰাস্তাইদি, ইয়াত থকা খুব কমেই হয়। এইবাৰ এই 10টা দিন থাকি ইমানেই মৰম পালোঁ, ইমান ভাল লাগিলে যে মানে এৰিতো যাবলৈ মন যোৱা নাই। খুবেই মানে মনত থাকি যাব আৰু খুব এটা সুন্দৰ এটা অভিজ্ঞতা হয়, খুব ভাল লাগিলে।